Hi everyone, welcome to back my channel. মই আজি আপোনালোকক মোৰ বিল্ডিংৰ গ্ৰাউণ্ড ফ্লোৰ, ফাৰ্ষ্ট ফ্লোৰ, সেকেন্ড ফ্লোৰ, থাৰ্ড ফ্লোৰ গোটেইখিনি কেনেকুৱা কাম আগবাঢ়িছে সেই সম্পৰ্কে আপোনালোকক দেখুৱাম। গ্ৰাউণ্ড ফ্লোৰটো অলৰেডি কমপ্লিট হৈছে। আপোনালোকে দেখা পাইছে মই গ্ৰাউণ্ড ফ্লোৰত আছোঁ। এইটো মোটামুটি প্ৰায় 2 বছৰে হ'ল কমপ্লিট হ'ব। এতিয়া ওপৰত কাম আৰম্ভ কৰা হৈছিল, কিন্তু বৰ্তমান বন্ধ আছে। কাম কিমানখিনি আগবাঢ়িছে আৰু কেনেকুৱা ধৰণৰ হৈছে সেই সম্পৰ্কে আপোনালোকক দেখুৱাম। চাই থাকক। এতিয়া মই ফাৰ্ষ্ট ফ্ল'ৰত যাম আৰু ফাৰ্ষ্ট ফ্ল'ৰ গৈ পেলাই আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰ দেখাম, নেক্সট ছেকেণ্ড ফ্ল'ৰ দেখাম আৰু শেষত মই টপ ছাদখন দেখুৱাম। টপ ছাদত মই গাৰ্ডেন কৰিছোঁ। এই তাতে নানা শাক পাচলি আৰু এল'ভেৰা গাৰ্ডেন আছে, সেই সম্পৰ্কে আপোনালোকক দেখুৱাম। চাই থাকক। এতিয়া মই ষ্টেয়াৰকেজেদি ওপৰত ফাৰ্ষ্ট ফ্ল'ৰত গৈ আছোঁ। এইটো ষ্টেয়াৰকেজ হয়। এনেকৈ মই ফাৰ্ষ্ট ফ্ল'ৰত গৈ আছোঁ, উঠি আছোঁ ফাৰ্ষ্ট ফ্ল'ৰত। চাওক, এনেকুৱা ফাৰ্ষ্ট ফ্ল'ৰ পালোঁ। ফাৰ্ষ্ট ফ্ল'ৰত অকল আউটছাইডেদি ইটাৰ গাঁথনিবিলাক হৈছে, ভিতৰৰখিনি এতিয়াও কমপ্লিট হোৱা নাই। অকল বাহিৰৰ গাঁথনিখিনি কৰিছোঁ। সন্মুখত গ্ৰিল বনোৱা বাকী আছে, যাৰ কাৰণে সন্মুখৰ কামখিনিও বাকী আছে। এনেকৈ খিৰিকী আৰু ভেণ্টিলেশ্যনখিনি এনেকৈ ৰাখি থৈছোঁ, কাৰণ এইটো গ্ৰিলবিলাক লগোৱাৰ পিছতহে ইয়াতে প্লাষ্টাৰ হ'ব। চিলিঙৰ প্লাষ্টাৰ কৰা হোৱা নাই, অকল বাহিৰৰ ৱালখিনিহে কাম কৰা হৈছে। ইটা আছে, ইয়াতে অলপ ইটা জমা কৰা আছে, বৰ্তমান কাম বন্ধ হৈ আছে। শিলো আছে, শিল ষ্টক কৰা আছে, এইখিনি শিল ষ্টক কৰা আছে। আৰু লগতে বালিও আছে, অলৰেডি বালি ষ্টক কৰা আছে, কাৰণ এই ছাইডৰ গাঁথনিবোৰ কৰোঁতে এই বালিখিনি অনা হৈছিল একেলগত একদমপাৰ। তাৰ এইখিনি মান আছে এতিয়াও। এনেকৈ এইটো হ'ল ফাৰ্ষ্ট ফ্ল'ৰ। ইয়াত দুটা পাৰ্ট হ'ব, এটা পশ্চিম ফাল, এটা পূব ফাল, এনেকৈ দুটা পাৰ্ট হ'ব। আৰু এটা পাৰ্টত দুটা বেডৰুম, এটা ড্ৰয়িং ৰুম কাম ডাইনিং, আৰু লগতে কিচেন, লেট্ৰিন বাথৰুম এনেকৈ হ'ব। ধুনীয়াকৈ এই দুটা পৰিয়ালৰ কাৰণে ইয়াত থকাৰ কাৰণে ব্যৱস্থা কৰা হ'ব। কাম এতিয়াও বহুত বাকী আছে, সম্পূৰ্ণ হ'লে ভাল লাগিব। আৰু সম্পূৰ্ণ হোৱাৰ পিছতো আপোনালোকক দেখুৱাম। এনেকুৱা এইটো দুটা পাৰ্ট হ'ব। গোটেইখিনি মিলি দুটা পাৰ্ট হ'ব। এইটো হ'ল আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰ। ফাৰ্ষ্ট ফ্ল'ৰটো দেখাইছোঁ। ইয়াৰ পিছত এতিয়া মই ছেকেণ্ড ফ্ল'ৰত যাম আৰু ছেকেণ্ড ফ্ল'ৰত আপোনালোকক দেখুৱাম। এতিয়া এইটো ষ্টেয়াৰকেজ হয়, ষ্টেয়াৰকেজেদি মই উঠি আছোঁ। চাওক আপোনালোকে, ষ্টেয়াৰকেজটো মিস্ত্ৰীয়ে অলপ গণ্ডগোল কৰিছে, অলপ থিয় কৰিছে, আৰু একচুৱেলি অলপ এডলীয়া হ'ব লাগিছিলে, কিন্তু ভুল কৰিছে বনাওঁতে। আছে কাম বহুত বাকী। ছেকেণ্ড ফ্ল'ৰ আহি পালোঁ। ছেকেণ্ড ফ্ল'ৰতো তেনেকুৱা এটা পাৰ্টত অকল বাহিৰৰ ৱালবোৰ গাঁথনি কৰা হৈছে, এনেকৈ গাঁথনি কৰা হৈছে অকল বাহিৰৰ ৱাল। আৰু এটা পাৰ্টৰ ৱাল ভিতৰতো গাঁথনি কৰা হৈছে, এইটো আপোনালোকে দেখা পাইছে। এনেকৈ এইটো এটা পাৰ্ট হ'ব, এইটো এটা পাৰ্ট হ'ব। এইটো ভিতৰত গাঁথনি কৰা হৈছে। এইটো সম্পূৰ্ণ হ'লে আপোনালোকে দেখা পাব, আপোনালোকক দেখুৱাম আৰু নতুন ভিডিঅ' দি পেলাই। এইটো এটা ৰুমবিলাক সম্পৰ্কে আপোনালোকে কৈ আছোঁ। এইটো এটা বেডৰুম হ'ব, এটা বেডৰুম পাব। এইটো আপোনাৰ 14x13 চাইজৰ বেডৰুম হ'ব। দুটা খিৰিকী আৰু দুটা ভেণ্টিলেশ্যন আছে ইয়াতে, দুৱাৰ এটা থাকিব। এইটো এটা বেডৰুম পাব। এইটো হ'ল আপোনাৰ 15x13, এইটো এটা ৰুম। ইয়াতো দুটা খিৰিকী আৰু দুটা ভেণ্টিলেশ্যন থাকিব।
আৰু ইয়াতে এতিয়া মাজৰ গাঁথনিখিনি হোৱা নাই। এইফালটো আপোনালোকে দেখা পাইছে, এইটো চাইড হ'ব আপোনাৰ কিচেন আৰু এইটো চাইডত হ'ব লেট্ৰিন বাথৰুম এটেচ। লগতে ইয়াতে মাজত এটা পাৰ্টিশ্যন হ'ব, ইয়াত পাৰ্টিশ্যন হ'ব আৰু এইফালে হ'ব ড্ৰয়িং কাম ডাইনিং। এইটো চাইডত ড্ৰয়িং কাম ডাইনিং হ'ব। এটা পৰিয়ালৰ কাৰণে, সৰু পৰিয়ালৰ কাৰণে বৰ ভাল হ'ব ইয়াত থকাৰ কাৰণে। এইটো ড্ৰয়িং কাম ডাইনিং। এইটো সাইজ তেনেকৈ আছে, দীঘলে মোটামুটি কিবা 29 ফুটমান আছে আৰু বহল 13 ফুট আছে। এইটো মাজত পাৰ্টিশ্যন দিয়া হ'ব। এইটো হ'ল এণ্ট্ৰেঞ্চ এইটো পাৰ্টৰ কাৰণে। ডাইৰেক্ট ষ্টেয়াৰকেজৰ পৰা ইয়াত এটা কৰিডৰ থাকিব, 4 ফুট 3 ফুট বহলৰ এটা কৰিডৰ, আৰু এই কৰিডৰেদি ইয়াত আহিব। এইখিনিত মেইন দুৱাৰ থাকিব, এইখিনিত মেইন দুৱাৰ থাকিব, এনেকৈ সোমাই যাব এইটো পাৰ্টত। আৰু এইটো পাৰ্ট, প্ৰথম পাৰ্টটো এইটো, ইয়াতে এতিয়াও মাজত কোনো ৱাল দিয়া হোৱা নাই। ইয়াত ৱাল দিলে ভাল লাগিব। ইয়াতো আপোনাৰ কিচেন, লেট্ৰিন বাথৰুম, 2টা বেডৰুম, ডাইনিং কাম ড্ৰয়িং, লগতে বেলকনি থাকিব ছাইডত, আৰু এইফালে এটা পূজাঘৰ থাকিব। এই কৰ্ণাৰত আপোনাৰ ইষ্ট আৰু নৰ্থ কৰ্ণাৰত পূজাঘৰ। এইটো হ'ল আপোনাৰ ছেকেণ্ড ফ্ল'ৰ। তাৰপিছত এতিয়া ওপৰত টপ ছাদত যাম। এতিয়া আপোনালোকক দেখুৱাম, আপোনালোক চাই থাকিব। কাম এনেকুৱা আগবাঢ়িছে, এতিয়া বৰ্তমান কাম বন্ধ হৈছে আৰু ইটা ইয়াতে জমা কৰা আছে, ইটা শিল এইবিলাক জমা কৰা আছে। ৰড আছে, ৰডৰ ষ্টক আছে, যিখিনি লাগে আছে এনেকৈ। আৰু এইটো টপ ছাদৰ ফালে গৈছে, এনেকৈ চিৰি বগাই টপ ছাদ চাই থাকক। ওপৰত কি কৰিছোঁ, গাৰ্ডেন এটা বনাইছোঁ, ভেজিটেবল গাৰ্ডেন। এয়া টপত আহি পালোঁ বিল্ডিঙৰ। ইয়াতে চাৰিওফালে এনেকৈ হাফ ৱাল দিয়া হৈছে, যাতে ওপৰত কোনোবা আহিলে কোনো ধৰণৰ যাতে প্ৰব্লেম নহয়, পৰি নাযায়, তাৰ কাৰণে চাৰিওফালে হাফ ৱাল দিয়া হৈছে নিৰাপত্তাৰ খাতিৰত। এনেকৈ দিয়া হৈছে চাৰিওফালে হাফ ৱাল। বৰ ইণ্টাৰেষ্টিং কথা হ'ল, মই এল'ভেৰা গাৰ্ডেন বনাইছোঁ ইয়াত। আপোনালোকে চাওক, এল'ভেৰা ইয়াতে ভালেখিনি আছে, আপোনালোকে চাই লওক। আৰু যিবিলাক পুলি হৈছে, এই পুলিবিলাকক আকৌ নতুনকৈ ৰোৱাৰ কাৰণে ব্যৱস্থা কৰিম। এইটো ফুলৰ গছ হয়, দেখাত খুব ভাল লাগে, ৰাতিপুৱাই পুৱাই ফুলে। এই হ'ল এল'ভেৰা। এল'ভেৰা সম্পৰ্কেতো জানেই আপোনালোকে কিমান ভাল ঔষধি গুণসম্পন্ন গছ, বহুত ঔষধ হিচাপে ব্যৱহাৰ কৰে ইয়াক। চাওক, এইটো চাওক কিমান পুলি দিছে নতুনকৈ ছাইডেদি। এই পুলিবিলাক ইয়াৰ পৰা লৈ আৰু বেলেগত ৰোৱাৰ ব্যৱস্থা কৰিম। এইটো ইয়াতো বহুত পুলি দিছে, কিমান পুলি ছাইডত, এইটোতো পুলি দিছে, বহুত পুলি দিছে। এইবিলাক সৰু সৰু যিবিলাক গছ আছে সেইবিলাক বেলেগত ৰুই দিম। আজি 2 দিনমান আগত ইয়াতে কিছুমান ফুলৰ গছ ৰোৱা হৈছে, আপোনালোকে জানে। এইটো খুব ভাল, দেখাত ভাল লাগে, এনেকৈ ৰোৱা হৈছে। আপোনালোকক দেখোন গন্ধৰাজ, কিন্তু ইয়াতে মই টাবত ৰুইছোঁ তো, যাৰ কাৰণে গন্ধৰাজ ফুল ইমান মানে হোৱা নাই, কাৰণ সাৰ অলপ কম হৈছে চাগে। অমিতা গছ এয়া চাওক, অলৰেডি ইয়াতে খেতি অলপ কৰিছোঁ, বুজিছে। আৰু এইবিলাকতো গমেই পায়, এইবিলাক বৰ ভাল ৰুই দিছোঁ। ইয়াতো ধুনীয়া দিয়া হৈছে, এতিয়াও গজা নাই। বিলাহী গছ ৰুই দিছোঁ। এতিয়া বৰষুণৰ কাৰণে অলপ প্ৰব্লেম হৈছিল, বৰ্তমান আজি বৰষুণ নাই, সেইকাৰণে এতিয়া এনেকৈ যদি থাকে দিনটো ভাল হ'ব। এইটো এটা শাক হয়, চিনি পায়। এনেকৈ অমিতা গছ আছে ভালেকেইডাল, 6ডালমান অমিতা গছ আছে। ইয়াত অমিতা গছো ৰুইছোঁ। চাওক, বেঙেনা গছ
বেঙেনা গছ ইয়াতে ৰুইছোঁ উৰহি আনি পিনি ৰুই দিছোঁ বেঙেনা গছ। এইটো বেঙেনা ৰাউণ্ড আৰু বগা হয়, এইটো বৰ টেষ্টি, বৰ ভাল লাগে খাই। এইটো দীঘল বেঙেনাটো নহয়, এইটো ৰাউণ্ড আৰু বগা কালাৰৰ যিটো বেঙেনা হয় সেইটো বেঙেনা ইয়াতে ৰুই দিছোঁ। লগতে পাণ গছো ৰুইছোঁ। এয়া চাওক পাণ গছ, পাণ হৈ আছে, সৰু সৰুকৈ আগবাঢ়ি আছে লাহে লাহে। এই শাকৰ গছ ৰুইছোঁ। একচুৱেলি কি এই শাকটো বজাৰৰ পৰা আনি আগফালে খোৱা হৈছে আৰু তাত যিখিনি তলৰ গুৰিখিনি ইয়াতে ৰুই দিছোঁ। এই গছডালটো আপোনালোকে চিনি পায়, ইয়াতে ৰুই দিছোঁ। ইয়াতো গজি আছে শাক, ধুনীয়া ৰুইছোঁ, ধুনীয়া গাজি আছে। অমিতা গছ, একডাল নিম গছো দিয়া হৈছে ইয়াত। তলত ৰুইছিলোঁ, কিন্তু তলত গৰু ছাগলীৰ অত্যাচাৰৰ কাৰণে লাষ্টত মই ইয়াতে টাবত আনি ৰুই দিছোঁ। আজি এসপ্তাহমান হ'ল জলকীয়া গছ 6ডালমান আনি ৰুই দিছোঁ। ফুল আহিছেই, বেছি দিন হোৱা নাই, এসপ্তাহতে চাওক ৰুই দিয়াৰ পিছত তাৰ পৰা ফুল অহা আৰম্ভ কৰিছে। এইডাল গছ অলপ দুৰ্বল হৈছে, সাৰ কম হৈছে। পালেং দেখিছেনে, পালেং ৰুইছোঁ। এইবিলাক পালেং হয়, এইটো কাৰ্টুনত পালেং, এইটো কাৰ্টুনতো পালেং। পালেং কি ধুনীয়া হ'ব। এইটো হ'ল লাও গছ, ঠিক আছে। গছবিলাকো ৰুইছোঁ। একচুৱেলি এইবিলাক বহুত জাগা লাগে আৰু মাটিত ৰুব লাগে, কিন্তু জাগাৰ অভাৱৰ কাৰণে ইয়াতে ওপৰতে ৰুইছোঁ। চাওক লাও গছ, ইয়াত 6ডাল লাও গছ গজি আছে। এইটো লোকেল লাও হয়, হাইব্ৰিড নহয়। কাৰণ মই ইয়াতে যি কৰিছোঁ গোটেই লোকেল, আৰু ইয়াতে কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই। ইয়াতে গোবৰ সাৰ ব্যৱহাৰ কৰিছোঁ আৰু জৈৱ সাৰ ব্যৱহাৰ কৰিছোঁ, লগতে ভাৰ্মি কম্পোষ্ট বুলি কয়, ব্যৱহাৰ কৰিছোঁ। ইয়াতো গজি আছে, ইয়াতো দিয়া হৈছে, লাও দিয়া হৈছে, এই 2-2টাকৈ গজি আছে। ইয়াতো শাক দিয়া হৈছে। ইয়াতে লাওৰ গুটিও দিয়া হৈছে, লগতে ইয়াতে আপোনাৰ শাকো দিয়া হৈছে। শাকবিলাক ধুনীয়াকৈ হৈ আছে। এইটো স্থল পদ্ম বুলি কয়, ফুল আৰম্ভ কৰিছে। ভাল লাগিব এইটো ফুল হ'লে, কালাৰটো বৰ ধুনীয়া। এইটো জবা ফুল আৰম্ভ কৰিছে ফুলিব, এইটো ৰঙা জবা। চাওক এইটো হ'ল স্কোৱাছ। এইবাৰ ট্ৰাই কৰাৰ কাৰণে মই ৰুই দিছোঁ যে স্কোৱাছ হয় নে নহয় চাওঁ। কিন্তু আজি 15 দিনমান হ'ল, 15 দিনতে গছ ইমানখিনি ডাঙৰ হৈছে। এইটো জলকীয়া গছ হয়। এইটো আলুৰ গছ ৰুই দিছোঁ। মানুহ মাটিত কৰে, মই ইয়াতে চাদৰ ওপৰতে আলুৰ গছ ৰুই দিছোঁ। চাওঁ হয়নে নহয়, বহুতো লাগে। জলকীয়া গছ ধুনীয়াকৈ ইয়াত আৰু বিলাহী ৰুই দিছোঁ। কি ধুনীয়া, কেইদিনমানতে ডাঙৰ হ'ব, বেছি টাইম নালাগে। কিন্তু গোবৰ সাৰ দি কৰিছোঁ। ইয়াত কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই, কোনো কৃত্ৰিম কীটনাশক ঔষধ ব্যৱহাৰ কৰা নাই। এইটো নেমুৰ গছ হয়, ফল অহা নাই, টাইম লাগিব। এইটো এটা নেমুৰ গছ হয়, এইটো অলপ ডাঙৰ হয় গছ, ইমান সৰুতে নেমু নাহে। কিন্তু এইটো হ'ল চাইনিজ নেমু। চাওক এয়া লাগিছে নেমু, আজি 1 বছৰৰ পৰাই লাগি আছে। নেমু লাগি আছে, ইয়াতে আপোনালোকে দেখা পাব নেমু লাগি আছে। খুব ভাল খাবলৈ। তাৰপিছত ইয়াতে 2 জোপামান ফুলো ৰুইছোঁ। এইটো ফুল আপোনালোকে গমে পায়, জবা ফুল হয়, জবা ফুল ইয়াতে ৰুইছোঁ। হেল্ল' গাইজ,
মোৰ গাৰ্ডেনটো আপোনালোকে দেখা পালে কেনে লাগিছে আৰু হয়তো ইয়াৰ পিছত আৰু ভালকৈ মই ভিডিঅ' আপলোড কৰিম যেতিয়া গছবিলাক ডাঙৰ হ'ব লাও ফলিব শাক পাচলিবোৰ সতেজ হৈ উঠিব তেতিয়া আৰু নতুন নতুন ভিডিঅ' মই আপলোড কৰিম গতিকে আপোনালোকে যদি এই মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোকক মই ধন্যবাদ জনাওঁ